নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এডুকেট ইউটিউব চেনেল আপোনালোক সকলোৱে জানে যে বিগত 2 বছৰমান ধৰি অসম চৰকাৰে ইউজি পিজি বা এইচএছ এই তিনিটা সেকশনৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ নামভৰ্তি ফি ৱেইভাৰ স্কিমৰ জৰিয়তে প্ৰদান কৰি আহিছে সো তেনে ক্ষেত্ৰত এইবাৰ আপোনালোকে দেখিছে নটিফিকেশন বিলাক আহিছে যে ফি ৱেইভাৰ স্কিম পাবলৈ ৰেশন কাৰ্ড লাগিব তেনে ধৰণে এতিয়া পুনৰ আৰু এটা গাইডলাইনছ বা পুনৰ এটা নটিফিকেশন তেওঁলোকে জাৰি কৰিছে যি নটিফিকেশনৰ জৰিয়তে আপোনালোকক কোৱা হৈছে যে আৰু এটা ডকুমেন্টছ আপোনালোকে কলেজ কৰ্তৃপক্ষৰ ওচৰত জমা কৰিব লাগিব হয় সেই নটিফিকেশনটো কি বা সেই নথিপত্ৰটো কি যেটো আপোনালোকৰ কলেজ বা আপোনালোকৰ স্কুলত জমা কৰিব লাগিব হয় তো ডিটেইলছ মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছো সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মোৰ ভিডিঅ'টিলৈ আগবঢ়ো ইতিমধ্যে আপোনালোকে কলেজবিলাকত বা সমৰ্থ পৰ্টেলত আবেদন কৰোঁতে আপোনালোকৰ যি ৰেশন কাৰ্ড ফেমিলিৰ যি ৰেশন কাৰ্ড সেইটো আপোনালোকে অফক'ৰ্ছ আপলোড কৰিছে সো তেনে ক্ষেত্ৰত সেই ৰেশন কাৰ্ডটো যে আপোনালোকৰ সত্য ডকুমেণ্টছ বা আপোনালোকৰ সেইটো যে আপোনালোকৰ অৰিজিনেল হয় সো এই কথাটো আপোনালোকে ইয়াত আণ্ডাৰটেকিং দিব লাগিব যেটো আণ্ডাৰটেকিং প্ৰত্যেকখন যিসকলে এতিয়া এডমিশ্যন লৈছে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱা শিক্ষাৰ্থীসকল হওক বা যিসকল শিক্ষাৰ্থীয়ে ইউজি কোৰ্সত এডমিশ্যন লৈছে আৰু পিজি সকলৰ এডমিশ্যন হোৱা নাই তথাপিও তেওঁলোকেও আনকি পিছত যেতিয়া তেওঁলোকৰ এডমিশ্যনৰ প্ৰসেছ কমপ্লিট হ'ব তেতিয়া তেওঁলোকেও এই ঘোষণা পত্ৰ বা আণ্ডাৰটেকিংটো দিব লাগিব কলেজ কৰ্তৃপক্ষৰ ওচৰত বা ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ ওচৰত সো তেনে ধৰণে এই ঘোষণা পত্ৰ বা আণ্ডাৰটেকিংখন ছয়দুৱাৰ কলেজৰ হয় যেটো গহপুৰত আছে সো ছয়দুৱাৰ কলেজতো তেওঁলোকে কৈছে দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সম্পৰ্কে ঘোষণা আপোনালোকে ঘোষণা কৰিব লাগিব আপোনাৰ নিজৰ নাম আপোনাৰ দেউতাৰ নাম আপোনাৰ গাঁও ডাকঘৰ ঠিকনা সম্পূৰ্ণ ডিটেইলছ আপোনালোকে দিব লাগিব আৰু আপোনালোকে কোনটো শাখাত বা কোনটো কোৰ্স আপোনালোকে এডমিশ্যনৰ কাৰণে ইয়াত বাছি লৈছে কলেজখন বা ইউনিভাৰ্চিটিখন আৰু সেই কলেজখন ইয়াত কৈছে যে সকলো উৎসৰ পৰা আমাৰ পৰিয়ালৰ সৰ্বমুঠ বাৰ্ষিক উপাৰ্জন অৰ্থাৎ আপোনালোকৰ যি ফেমিলি এনুৱেল ইনকাম বিলো 4 লাখ হ'ব লাগিব 4 লাখ টকাৰ তলত হ'ব লাগিব আৰু পিতৃ মাতৃ বা কোনো এজনো যাতে ৰাজ্যিক গভৰ্ণমেণ্ট হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্ট হওক বা অন্য কোনো সেমি গভৰ্ণমেণ্টৰ চাকৰি থাকিব নোৱাৰিব এই কথাটো আপোনালোকে ঘোষণা কৰিব লাগিব নেক্সট আপোনালোকৰ ৰেশন কাৰ্ড যেটো আপোনালোকে যে ৰেশন কাৰ্ড বা ইনকাম সাৰ্টিফিকেট যে সাবমিট কৰিছে হেতু যে সত্য প্ৰমাণ মানে অৰিজিনেল হয় সত্য প্ৰমাণ পত্ৰ হয় হেতু আপোনালোকে ক'ব লাগিব আৰু আপোনালোকে যিখন কলেজত এডমিশ্যন লৈছে সেই কলেজখনত আপোনালোকে বাহিৰে বৰ্তমানলৈকে অন্য কোনো শিক্ষানুষ্ঠানত এই বৰ্ষত নামভৰ্তিৰ বাবে ৰেশন কাৰ্ড বা বাৰ্ষিক উপাৰ্জন দাখিল কৰা নাই এই কথাটো আপোনালোকে আণ্ডাৰটেকিং হিচাপে আণ্ডাৰটেকিংখনত আপোনালোকে ঘোষণা কৰিব লাগিব য'ত আপোনালোকৰ ডিটেইলছ সহি থাকিব আৰু আপোনালোকে উপৰোক্ত সকলো তথ্য বুলি সুস্থ শৰীৰে স্বজ্ঞানে এই ঘোষণা পত্ৰ স্বাক্ষৰ কৰিলো এই এনে ধৰণৰ আপোনালোকৰ আণ্ডাৰটেকিং দিব লাগিব আপোনালোকৰ কলেজ কৰ্তৃপক্ষৰ ওচৰত আৰু এনে ধৰণৰ ডকুমেণ্টছ সাবমিট কৰাৰ পাছতহে আপোনালোকৰ ফি ৱেইভ হ'ব যদিহে আপোনালোকে এই আণ্ডাৰটেকিংখন সাবমিট নকৰে তেতিয়াহ'লে কলেজ কৰ্তৃপক্ষই আপোনাৰ ফি ৱেইভাৰ নকৰে তেনেধৰণে বিভিন্ন কলেজৰো এনে ধৰণৰ ঘোষণা পত্ৰ আণ্ডাৰটেকিংছ তেওঁলোকে কলেজ ৱেবছাইটত উপলব্ধ কৰিছে যেটো আণ্ডাৰটেকিং আপোনালোকে সাবমিট কৰিব লাগিব এইখন হৈছে বি বৰুৱা কলেজৰ আণ্ডাৰটেকিংখন বি বৰুৱা কলেজৰ যেটো আণ্ডাৰটেকিং ইয়াত আপোনালোকে ফটো সাবমিট কৰিব লাগিব আৰু আপোনালোকৰ ডিটেইলছ ইয়াত দিব লাগিব ৰোল নম্বৰ আপোনালোকৰ বেংক ডিটেইলছ দিব লাগিব দেউতাকৰ ডিটেইলছ দিব লাগিব মাকৰ ডিটেইলছ দিব লাগিব অৰ্থাৎ মাকৰ একাউণ্ট নম্বৰো লাগিব দেউতাকৰ বেংক একাউণ্ট নম্বৰো লাগিব ইয়াত তেওঁলোকে মেনশ্যন কৰিছে যদি থাকে আপোনালোকে সাবমিট কৰিব লাগিব আৰু নেচাৰ অফ ইনকাম সাৰ্টিফিকেট সাবমিটেড আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো কিহৰ ওপৰত ভিত্তি কৰি ইনকাম সোৰ্সটো বা ইনকামটো আপোনালোকে সাৰ্টিফিকেটটো আপোনালোকে সাবমিট কৰিছে সাৰ্টিফিকেট ইস্যুড বাই হোম আৰু সাৰ্টিফিকেটখন ক'ৰ পৰা আপোনালোকে কালেক্ট কৰিছে মজাদাৰৰ পৰা লৈছে নে সাৰ্কল অফিচাৰৰ পৰা লৈছে নে আপোনালোকৰ মিউনিচিপল কৰ্পোৰেশ্যন বৰ্ডৰ পৰা লৈছে তো তেনেধৰণে সম্পূৰ্ণ ডিটেইলছ দিব লাগিব আৰু দ্য এবভ মেনশ্যন ডিটেইলছ আৰ ট্ৰু to the base of my knowledge and belief I do hereby declare that if any information provided is found to be false or incomplete the seat will be forfeited and I shall be liable to be punished so ইয়াত ডিটেইলছ আপোনালোকে এই আণ্ডাৰটেকিংটো দিব লাগিব আৰু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ সাবমিট কৰিব লাগিব আৰু এই আণ্ডাৰটেকিংখন
তেওঁলোকে কৈছে ডিক্লাৰেশ্যন ফৰ ফ্ৰী এডমিশ্যন, অৰ্থাৎ ফ্ৰী এডমিশ্যন বা ফি ৱেইভ হ'বলৈ আপোনালোকে এই আণ্ডাৰটেকিংখন ছাবমিট কৰিব লাগিব। হৈছে আকৌ মৰিগাঁও কলেজৰ আণ্ডাৰটেকিং, আৰু ইয়াত তেওঁলোকে ডিটেইলছ ইয়াত দিছে আপোনালোকে কোনটো ছেমিষ্টাৰত এডমিশ্যন লৈছে, কোনটো ছেকশ্যনত এডমিশ্যন লৈছে বা কোনটো ষ্ট্ৰীমত এডমিশ্যন লৈছে, ডিটেইলছ আপোনালোকৰ দিব লাগিব। আৰু ইয়াত আপোনালোকে ক'ব লাগিব যে neither of my parents, father or mother, is an employee of any state government, central government, semi-government organization or any state or central government. So, মোৰ মা দেউতা কোনো ধৰণৰ ব্যক্তি মোৰ পৰিয়ালৰ চাকৰিয়াল নহয়, এই কথাটো আপোনালোকে ডিক্লাৰেশ্যন দিব লাগিব মা বা দেউতা। আৰু ফাৰ্ডাৰ ডিক্লেয়াৰ ডেট দ্য এনুৱেল ইনকাম অফ মাই পেৰেণ্টছ ইজ বিল' 4 লাখ, অৰ্থাৎ আপোনালোকৰ পেৰেণ্টেল এনুৱেল ইনকামটো বিল' 4 লাখ বুলি আপোনালোকে ইয়াত ঘোষণা কৰিব লাগিব। এ কপি অফ ভেলিড ৰেচন কাৰ্ড এটেচ হেয়াৰ উইথ ফৰ ভেৰিফিকেশ্যন, আৰু ইয়াৰ লগত আপোনালোকে ৰেচন কাৰ্ডটো ছাবমিট কৰিব লাগিব। এই আণ্ডাৰটেকিংখনৰ লগত ৰেচন কাৰ্ড পুনৰ আপোনালোকে ছাবমিট কৰিব লাগিব। চ' তেনেধৰণে আপোনালোকৰ প্ৰত্যেকখন কলেজ ইউনিভাৰ্চিটিতে আপোনালোকে যদি এডমিশ্যন কমপ্লিট হৈছে আপোনালোকৰ বা এডমিশ্যন হৈছে, তেতিয়াহ'লে এই আণ্ডাৰটেকিংখন আপোনালোকে দিলেহে ফ্ৰী এডমিশ্যনটো লাভ কৰিব বা আপোনালোকৰ ফি ৱেইভ স্কিমটো আপোনালোকে বেনিফিট লাভ কৰিব। চ' এইটো হৈছে আপোনালোকক জনাবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টিৰ মাধ্যমত আপোনালোকে গম পাইছে যে আপোনালোকে ফ্ৰী এডমিশ্যন কেনেধৰণে লাভ কৰিব বা ফি ৱেইভাৰ স্কিমটো বেনিফিটছ কেনেকৈ আপোনালোকে লাভ উঠাব পাৰিব, ডিটেইলছখিনি গম পাইছে। চ' ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।